মূলা আচাৰত তেল বহুত লাগে। মূলা আচাৰ অকণ বনাইছিলোঁ খাম বুলি। তেল বহুত লাগে। তেল দিয়াই নাই, দিব লাগিব এতিয়া। মূলা আচাৰ বনাইছোঁ দেই। ৰাইজসকল সৰিয়হ অলপমান পিচি ভিনেগাৰত কালি তিয়াই থলোঁ। সৰিয়হ তিয়াই ভিনেগাৰত এতিয়া আকৌ মাৰি দিছোঁ মিক্সিত। এয়া দি এতিয়া মূলাত দিম। মূলা আচাৰ এইখিনি বনাই আছোঁ। ইয়াতে দি দিম সৰিয়হ। তেল দিব লাগিব, আধা লিটাৰমান তেল পূৰা ঢালিব লাগিব। মছলা, জলকীয়া গুড়া, মূলা হৈ গ'ল। এতিয়া তেল উতলাই পেলাই দি দিম আৰু হৈ যাব। এইফালে কচু গুটি কেইটামান বইল কৰিছোঁ, পিটিকি খাম দেই এইকেইটা। ইমান বৰষুণ দিছে আমাৰ এইফালে। পুৰা বৰষুণ ধুঁৱলি কুঁৱলি কৰি ৰাখিছে আৰু। বৰষুণৰ পানী পাই এতিয়া এইখিনি কি হ'ব আৰু চব্জিখিনি অকণমান ভাললৈ আহিব নেকি। খুব বৰষুণ দিছে আমাৰ এইফালে। এইফালে ট্ৰেইন এখন গৈছে। ছাগলী পোৱালিকেইটা ইমান মৰম লগা। আমাৰ নহয় কিন্তু বেলেগৰ। এইডোখৰতে আহি চৰি থাকে। পৰহিদিনাখন ৰ'দ দি থাকোঁতে ভাল যে ৰুই ল'লোঁ লাও পুলি দুটা। এনেকৈ মাটি উঠাই ৱালৰ কিনাৰতে দুটা লাও পুলি ৰুলোঁ। এনেকৈ মাটি চপাই উঠাই পেলাই এইফালে এইটো ডাঙৰটো বগাইছে। এই সৰু দুটা ৰুই দিলোঁ আকৌ লগতে। হওক বোলো ভালকৈ খাবলৈকে হ'ব। বৰষুণ পাই পেলাই ভালেই হৈছে দেই বস্তুবিলাক। প্ৰিয়ংকা ধনিয়া পাত আছেনে ভিতৰত? টিং এটাতে পদুনা অকণমান দি দিছিলোঁ। চিকুটি বাকটি খাবলৈ হয় আৰু পদুনাখিনি। ইয়াতো দিয়া হৈছিলে। পদুনা তলত ৰুলে নহয় দেখোন আমাৰ ইয়াত, তেনেকৈ দিলেহে হয়। বেঙেনাবোৰ দিছেনে ইমানকৈ লাগি আছে। খাব নোৱাৰাকৈ লাগিছে বেঙেনাটো। এই মাত্ৰ গৈছিলেহে আকৌ এখন আহিলে। দেখিছেনে ৰাইজসকল? ইমানেই ট্ৰেইন আমাৰ ইয়াত। এখন এতিয়া এই মাত্ৰ গৈছিলে আকৌ এইখন। বেঙেনাবোৰ কেনেকৈ লাগিছে দেখিছে? বৰষুণ বতৰ যে ইয়াত জুই জ্বলাই ল'লে, জুই ফুৱাবলৈ। ইয়াত জুই জ্বলাই কিমান আহি ইয়াত জুই ফুৱামহি নো। দেখি ভালেই লাগে পাই জুইডাল। গা বিষ চিষ ভৰি বিষ চিষবোৰ হৈ থাকিলে এনেকৈ সেকিবলৈ ভাল। জুই সেক পালে বিষবিলাক চব ভাল হৈ যায়। কবি ভাজি, মূলা চাটনি অকণমান টেষ্ট কৰি চাওঁ বুলি লৈছিলোঁ। মূলাৰ আচাৰ অকণমান। এইফালে জলকীয়া গুড়া এতিয়া পিচিছিলোঁ মই। এইফালে আকৌ কচু অকণমান বইল কৰি পিটিকি লওঁ বোলো। সিজাই নাই চাগে কচুখিনি। নিসিজিলে নি বাৰু? সিজিলে। কচু পিটিকা কৰি লওঁ ধনিয়া পাত চনিয়া পাত দি। খাই লওক। দাইলত কি লাও দিছিলা নি? ঘৰৰ লাও। জলকীয়া গুড়া অকণমান লাগিব নি আপোনাক? খাই লওঁ ভাতকেইটা।
এইটো সাৰ নিদিয়া যে কবিটো ভাল লাগিছে। তোমালোকৰ চবৰে মাছ আছে নেকি?